তিনিচুকীয়াৰ জাগুনত অব্যাহত বানৰ তাণ্ডৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত ৰাইজৰ আলৈ-আথানি হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ জাগুনতো বছৰৰ প্ৰথমটো বানে তাণ্ডৱ চলাই আহিছে। সাধাৰণতে তিনিচুকীয়া জিলাত বুঢ়ীদিহিং নৈয়ে বিভীষিকাৰ সৃষ্টি কৰে, কিন্তু এইবাৰ বুঢ়ীদিহিঙৰ পৰিৱৰ্তে সংহাৰী বানৰ তাণ্ডৱ সৃষ্টি কৰিছে তিৰাপ নৈয়ে। শুক্ৰবাৰে বিয়লি তিৰাপ নৈ ভয়াৱহ ৰূপ ধাৰণ কৰি প্লাবিত কৰি পেলাইছে জাগুনৰ কেইবাটাও জনবসতি অঞ্চল। ইয়াৰে ভিতৰত বিশেষকৈ শংকিত কৰি তুলিছে ৰামপুৰ সোণোৱাল গাঁৱৰ ৰাইজক। তিৰাপ নৈৰ বাঢ়নি পানীয়ে পলকতে চাৰিওফালৰ পৰা আগুৰি ধৰিছে ৰামপুৰ সোণোৱাল গাঁও। এনে পৰিস্থিতিৰ মাজত যোনে যেনেকৈ পাৰে নিজকে বানৰ কবলৰ পৰা বাচিবলৈ সাৰথি হিচাপে লৈছে টুলুঙা নাৱৰ। উক্ত অঞ্চলটোত এতিয়া SDRF বাহিনী উপস্থিত হৈ বানাক্ৰান্তক উদ্ধাৰ কাৰ্যত ব্যস্ত হৈছে আৰু ইতিমধ্যে কেইবাটাও পৰিয়ালক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট PPN ডিজিটেল। আজি ৰাতিপুৱা হঠাৎ তিৰাপ নৈৰ বাঢ়নি পানীয়ে আমাৰ এই ৰামপুৰ সোণোৱাল গাঁও মানুহখিনি যথেষ্ট প্ৰভাৱিত কৰিছে। আমাৰ যিখিনি নদী এটা তিৰাপ নৈৰ এটা পাৰ্ট সোমাই কিনে আমাৰ এই ৰামপুৰ সোণোৱাল গাঁৱৰ এটা টাপুখিনি যিখিনি মানুহ আছিলে, আজি আমি SDRFৰ সহযোগত আমি এই গোটেই মানুহখিনি উদ্ধাৰ কৰিলোঁ আৰু বৰ্তমান সেই মানুহখিনিক আমি লামাগাঁও LP স্কুলত তেওঁলোকক থাকিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু প্ৰায় আমাৰ এই অঞ্চলত ৰাতিপুৱালৈকে কোনো পানী নাছিলে, হঠাৎ 2 ঘণ্টাৰ ভিতৰত এনেকুৱাকৈ পানীখিনি বাঢ়ি গ'ল। এইখিনি মানুহ আজি ৰাতিৰ ভিতৰতে আমি গধূলিলৈকে SDRFৰ টিমৰ গোটেইখিনি মানুহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু এইখিনি যথেষ্টখিনি মানুহ আছিলে আৰু প্ৰায় এটা পাৰ্ট মানুহ এতিয়ালৈকে ওলাই আহিব পৰা নাই, তেওঁলোকে এতিয়া আহিব বিচৰা নাই। আৰু যদি তেওঁলোকৰ কিবা অসুবিধা হয় ৰাইজৰ সহযোগত আৰু SDRFৰ টিম আছে, আমি তেওঁলোকৰ সহযোগত সেইখিনি মানুহকো উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিম। যদি তেওঁলোকে কৈ আছে বৰ্তমানলৈকে আমাৰ কোনো অসুবিধা নাই, ঘৰৰ ভিতৰলৈকে পানী অহা নাই, পানীখিনি যথেষ্ট কমি গৈছে, সেইকাৰণে সেইখিনি মানুহ আহিব বিচৰা নাই আৰু বাকীখিনি মানুহ যিমানখিনি মানুহ প্ৰভাৱিত হৈছিলে সেইখিনি মানুহক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। বৰ্তমান কিমান মানুহ কিমান গাঁও ইয়াত প্লাবিত হৈছে? এতিয়ালৈকে আমাৰ জাগুন পঞ্চায়তৰ ভিতৰত যদি ক'বলৈ যোৱা হয়, আমাৰ ৰামপুৰ সোণোৱাল গাঁও আছে, তাৰ উপৰিও আমাৰ নামফাই আছে, তাৰপাছত আমাৰ কথা আদৰ্শ গাঁও আছে, কিন্তু চবতকৈ বেছি আমাৰ ৰামপুৰ সোণোৱাল গাঁৱতে প্ৰভাৱিত হৈছে, যিহেতু ইয়াত তাৎক্ষণিকভাৱে হঠাৎ ইয়াত পানীখিনি বাঢ়ি যোৱাৰ কাৰণে ইমানখিনি হ'বলৈ পাইছে। কোন নদীৰ বান্ধ? এইটো তিৰাপ নৈৰ পানীখিনিয়ে যথেষ্ট পৰিমাণে বাঢ়ি গৈ আছে। এতিয়ালৈকে অলপ আগলৈকে যিখিনি বাঢ়ি আছে পানীখিনি এতিয়ালৈকে কমি গ'ল বুলি ক'ব পৰা নাই, কিন্তু আমি ভাবিছোঁ আগতকৈ অলপ কমিব নেকি, আমি আশা এটা ৰাখিছোঁ যাতে আজি ৰাতিৰ ভিতৰত এইখিনি পানীও কমি যাব। বৰ্তমানলৈকে কোনো বৰষুণ এইফালে দিয়া নাই। আমাৰ যি অৰুণাচলৰ পৰা যি পানী সোঁত বৈ আহিছে সেই পানীয়ে বেছি প্ৰভাৱিত কৰিছে। বৰ্তমানৰ সময়লৈকে আপোনালোকে কিমানমান মানুহ ৰেস্কিউ কৰিলে? প্ৰায় আমাৰ 29 ঘৰ মানুহ এতিয়ালৈকে সোণোৱাল গাঁৱৰ 29 ঘৰ মানুহখিনি আমি ৰেস্কিউ কৰিবলৈ সক্ষম হৈছোঁ। অন্যান্য আৰু আছিলে বিহাৰী সম্প্ৰদায়ৰ বিহাৰী সম্প্ৰদায়ৰ প্ৰায় 8 ঘৰ মানুহ আছে, তেওঁলোকে বৰ্তমানলৈকে ওলাই অহা নাই। যদি দৰকাৰ হয় সেইখিনি মানুহকো আমি উদ্ধাৰ কৰিবলৈ কাৰণে আমি চেষ্টা চলাই আছোঁ। তেওঁলোকে কৈ আছে বৰ্তমানলৈকে তাত তেওঁলোকৰ ঘৰৰ ভিতৰলৈকে পানী যোৱা নাই, সেইকাৰণে তেওঁলোকে আহিব বিচৰা নাই। নিশাৰ পৰ্যায়ত যদি মাজনিশা এনেকৈ এটা তেওঁলোকৰ দুৰ্যোগ আহে তেতিয়া সেই সময়ত কি? সেইটো সময়ত SDRF টিমৰ লগত আমি কথা পাতিছোঁ, তেওঁলোকে লেখাপানীতে এটা টিম বহি আছে, যদি এনেকুৱা পৰিস্থিতি হয় সেইখিনি মানুহকো আমি